নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ অবৈধ সম্পত্তি আৰু বাগান গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ সম্পত্তি আৰু বাগান গঢ়িছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে ৰাইজৰ সেৱা কৰাৰ পৰিৱৰ্তে পত্নী আৰু সন্তানৰ নামত অবৈধ সম্পত্তি আৰু বাগান গঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰি দুখীয়াৰ মাজত বিতৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈছে লুটি পুটি খোৱা চৰকাৰ বিজেপি চৰকাৰৰ ক্ষমতাচ্যুত কৰি কংগ্ৰেছ চৰকাৰ হ'বই বিজেপি চৰকাৰ উফৰাই অসমত শান্তি সম্প্ৰীতিৰ বৰ অসম গঢ়িম হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী জাতি মাটি ভেটি গটালে আদানী আম্বানীক গটালে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে হাজো শুৱালকুছিত গৌৰৱ গগৈ ভূপেন বৰাৰ হুংকাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাইজৰ মূৰত নিমখ থৈ বগৰী খাইছে এইখন চৰকাৰে যিমান ঋণ সিমানেই কমিছন যিমান ঋণ সিমানেই আঁচনি যিমান আঁচনি সিমানেই ভক্তৰ হাত তালি কাৰণ ভক্তই ইয়াক উন্নয়ন বুলি কয় এইদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে আমি জনাই আছো খন্দিয়াৰ পৰৱৰ্তী পলিটিক্যাল ব্ৰেকিং নিউজ আনুষ্ঠানিকভাৱে ঘোষণা বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম নীতিন নবীনক অৰ্পণ কৰা হৈছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত নীতিন নবীনক জেড কেটাগৰীৰ নিৰাপত্তা প্ৰদান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰৱৰ্তী খবৰটো হৈছে 31 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰক আসন বিতৰণ মই ভাবো আৰু আশা কৰো 100% মিত্ৰতা হ'ব এইবাৰ কিন্তু আসন বিতৰণত অধিক পলম নকৰিব কংগ্ৰেছলৈ এই আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ অগ্নিগৰ্ভ হৈ পৰিছে কোকৰাঝাৰ আজি কোকৰাঝাৰৰ অৱস্থা অবৰ্ণনীয় অনিৰ্দিষ্টকাললৈ মোবাইল ইণ্টাৰনেট কৰ্তন কৰা হৈছে এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ অগ্নিগৰ্ভ হৈ পৰিছে কোকৰাঝাৰ অনিৰ্দিষ্টকাললৈ মোবাইল ইণ্টাৰনেট কৰ্তন কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সমগ্ৰ কোকৰাঝাৰ জিলাতে কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে কোকৰাঝাৰত অধিক অৱনতি ঘটিছে পৰিস্থিতি গাড়িয়ে মুতায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনী গাড়িয়ে অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে অশান্ত জৰ্জৰ কোকৰাঝাৰত শান্ত কৰিবলৈ সষ্টম হৈ পৰিছে প্ৰশাসন কোকৰাঝাৰৰ ৰাজপথত ধাৰাবাহিক লাঠি চাৰ্জ কৰা হৈছে শূন্যলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে আৰক্ষীয়ে ইপিনে আৰক্ষীকো খিলগিৰি নিকে প্ৰতিবাদকাৰীৰ মহিলাৰীৰ বাহন আবদ্ধ কৰি তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তৰ ডাঙৰ খবৰ সময় বাগৰাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি আগ্ৰামা মহিলাৰীৰ বাহন আবদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথলৈ ওলাই আহিছে শ লোক এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে আদিবাসী সংস্কৃতিৰ ভৱন ভাঙি লণ্ডভণ্ড কৰিছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ডাঙৰ খবৰ ইতিমধ্যে কালি নিশা জ্বলাই দিয়া হৈছিল স্কৰপিঅ বাহন মৰিয়াই হত্যা কৰা হৈছিল ঠিকাদাৰ চিকনা জোহালৰ বিস্মিত ঘটনা সন্দৰ্ভত 18 জনক কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ সময় বাগৰাৰ লগে লগেই অধিক উত্তপ্ত অৱনতিৰ ফালে গৈ আছে কোকৰাঝাৰৰ পৰিস্থিতি প্ৰতি খবৰটো হৈছে নিষিদ্ধ সামগ্ৰীৰ সৈতে ধৰা পৰিছে বিজেপি নেতা এবাৰ 5 কোটি টকাৰ ড্ৰাগছ কাণ্ডৰ মাষ্টাৰ মাইণ্ড বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে
এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত 4 মাহ ধৰি পলাতক হৈ আছিল বিজেপি নেতাগৰাকী অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাই প্ৰফাইল ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড বিজেপি নেতাক মধ্যপ্ৰদেশৰ আগৰ মালবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা ৰাহুল আঞ্জনাক পৰৱৰ্তী খবৰটো হৈছে আজি অখিল গগৈয়ে এক মহা বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কয় যে বিজেপিৰ উলিয়াব বিচৰা জুবিনদাৰ বদনামবোৰ শিখা শৰ্মাৰ জৰিয়তে উলিয়াইছে শিখা শৰ্মাক এই কামত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে লগাইছে এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গৈছে নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক কেৱাইচি অন্যথা আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন এটা ভাল খবৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক কেৱাইচি ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব বহু লোকে কেৱাইচি নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয় একাউণ্টত চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নোসোমায় ইয়াৰ কাৰণ একাউণ্টটোত কেৱাইচি আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা জমা নহয় ব্লক অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ এই ফোন নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ চানেডা খবৰ এই মুহূৰ্তত কোকৰাঝাৰ অশান্ত হৈ পৰিছে প্ৰতিবাদকাৰী আক্ৰমণ কৰিছে আৰক্ষী থানাও কাইলৈ বিটিসি বন্ধৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ ইতিমধ্যে জনাইছো কাইলৈ বিটিসি বন্ধৰ হুংকাৰ এবাৰ প্ৰতিবাদকাৰী আক্ৰমণ কৰিছে আৰক্ষী থানা পৰ্যন্ত বিৰছা কমাণ্ডো ফোৰ্সৰ দুটাকৈ অস্থায়ী কেম্প জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া হল বিৰছা মুণ্ডা সাংস্কৃতিক ভৱন ডাঙৰ খবৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান পৰ্যন্ত জ্বলাই দিয়া হৈছে সোমবাৰৰ ঘটনাক লৈ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে কোকৰাঝাৰত ডাঙৰ খবৰ এই মুহূৰ্তত বৰ্তমানলৈকে 29 গৰাকী ব্যক্তিক আটক কৰা হৈছে সোমবাৰৰ ঘটনাত প্ৰাণ গৈছে দুজনকৈ লোকৰ ন্যায় নোপোৱালৈকে অব্যাহত থাকিব প্ৰতিবাদ গুৱাহাটীৰ বিলাসী অট্টালিকাত ডকাইতি কাণ্ড এবাৰ বহু ব্যৱসায়ী পত্নীৰ মুখত পিস্তল ধৰি এবাৰ চিনেমাৰ কায়দাৰে 40 মিনিটত 4টা ডকাইতৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৱাহাটীৰ বিলাসী অট্টালিকাত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে চিনেমাৰ কায়দাৰে 40 মিনিটত 4টা ডকাইতৰ ভয়ংকৰ কাণ্ড এবাৰ মুখত পিস্তল ভৰাই লুটি নিছে কেইবা লাখ টকাৰ সম্পত্তি নিশা মহানগৰীৰ গুৱাহাটীৰ গণেশপাৰা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ ব্যৱসায়ী গৰাকীৰ পত্নী আৰু গাড়ী চালকক পিস্তল আৰু অস্ত্ৰৰে আক্ৰমণ বগানগৰ সুইফ্টত আহিছিল 4টা ডকাইত মুখত কলা কাপোৰ বান্ধি আহিছিল 4 ডকাইত আৰু তাৰ পাছতে সংঘটিত হৈছে কাণ্ড 4 ডকাইতে লৈ গৈছে নগদ ধন আৰু সোণৰ অলংকাৰ বহিৰাষ্ট্ৰত অধ্যয়নৰত কন্যাক থবলৈ গৈছিল ব্যৱসায়ী অনিল ডেকা আৰু সেই সময়তে অতৰ্কিতে ঘৰত প্ৰৱেশ কৰিছে 4টা ডকাইত কৰবি ডেকাক অস্ত্ৰৰে আক্ৰমণ ইয়াৰ পাছতে অস্ত্ৰ দেখুৱাই লুটিছে সৰ্বস্ব চিচিটিভিত বন্দী হৈছে শিহৰণকাৰী দৃশ্য আন এটা খবৰ হৈছে বুলডোজাৰ চলাই ভাঙি পেলোৱা হৈছে কাৰ্বি আংলঙৰ জুম্মা মছজিদ বুলডোজাৰ শব্দত কঁপি উঠিছে এবাৰ কাৰ্বি আংলং ডাঙৰ খবৰ বুলডোজাৰৰ শব্দত কঁপি উঠিছে কাৰ্বি আংলং আজিৰে পৰা আৰম্ভ হৈছে কাৰ্বি ভূমিত উচ্ছেদ অভিযান ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো চকুৰ সন্মুখতে ভাঙি পেলোৱা হৈছে জুম্মা মছজিদ
বকলিয়াঘাটত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি আৰু কাইলৈ বকলিয়াঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বকলিয়াঘাটৰ প্ৰায় 350 বিঘা ভূমিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। আন এটা খবৰ হৈছে সংখ্যালঘুৰ ওপৰত চলা অন্যায় অত্যাচাৰ উচ্ছেদৰ বিৰুদ্ধে 21 আৰু 28 জানুৱাৰীত নামনি অসম কঁপাব এইবাৰ ABMCয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত মুছলমান হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰা নাগৰিক স্বদেশী প্ৰমাণিত। জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰে। সংখ্যালঘুক ৰাষ্ট্ৰহীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে। BTCৰ প্ৰকৃত ভাৰতীয় লোক বাংলাদেশৰ অলিয়ে গলিয়ে ঘূৰিব লগা হৈছে। একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবেই নেৰেটিভ সৃষ্টি কৰিছে চৰকাৰে। মুছলমানক ৰাষ্ট্ৰহীন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে চৰকাৰে। সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে ABMCয়ে কঁপাব সমগ্ৰ নামনি অসম। ইফালে অহা 21 জানুৱাৰীত তামুলপুৰত বিশাল জনজাগৰণ সভা। 28 জানুৱাৰীত কোকৰাঝাৰত হ'ব বিশাল জনজাগৰণ সভা। মুছলমান হোৱাৰ বাবেই প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে। আন এটা খবৰ হৈছে AIUDFত যোগদানৰ জোৱাৰ উঠিছে। এইবাৰ আব্দুল আজিজৰ যোগদানৰ পাছতেই পুনৰ AIUDF লৈ শতাধিক লোক। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক্কণতে AIUDFত এইবাৰ যোগদানৰ জোৱাৰ উঠিছে। আব্দুল আজিজৰ AIUDFত যোগদানৰ পাছতেই পুনৰ শতাধিক লোকে যোগদান কৰিছে AIUDFত। দেওবাৰে 5 শতাধিক সমৰ্থকক লগত লৈ অগপৰ প্ৰাক্তন বিধায়কে যোগদান কৰিছিল AIUDFত। AIUDFত যোগদানৰ পাছতেই চামগুৰি সমষ্টিত ৰাজনৈতিক পট পৰিৱৰ্তন হৈছে। আব্দুল আজিজৰ বাসগৃহত উপস্থিত হৈ যোগদান কৰিছে AIUDFত। গুৰুত্বপূৰ্ণ খবৰ, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিজামুদ্দিনৰ সৈতে 2 শতাধিক লোকৰ AIUDFত যোগদান। দেওবাৰে আনুষ্ঠানিকভাৱে AIUDFত যোগদান কৰিছিল অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে। আব্দুল আজিজৰ যোগদানৰ পাছতেই অধিক শক্তি বৃদ্ধি পাইছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ। বৃহৎ যোগদান সভাত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত কৰিছিল যোগদান কাৰ্যসূচী। 5 শতাধিক সমৰ্থকে আব্দুল আজিজৰ লগত যোগদান কৰিছে AIUDFত। আন এটা খবৰ হৈছে 1250 টকা নহয় 8000 টকাকৈ পাব এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। এটা ভাল খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। 1250 টকা নহয় 8000 টকাকৈ পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 8000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8000 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ডাঙৰ খবৰ, ৰাজ্যৰ 37 লাখ মহিলাই পাব 8000কৈ টকা। বহাগ বিহুৰ আগতীয়া উপহাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ প্ৰদান কৰা হ'ব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন 5000 টকা লাভ কৰিব। একেলগে 4 মাহৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। আৰু বিশেষ বিহু উপহাৰ হিচাপে 3000 টকাকৈ অতিৰিক্ত ধন লাভ কৰিব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে $1 বিপৰীতে এবাৰ 91 টকা। পুনৰ ভাৰতীয় মুদ্ৰাৰ পতন। নতুন বছৰত কিমান হ্ৰাস পালে মুদ্ৰাৰ মূল্য? ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ বৃহৎ পতন ঘটিছে। ভাৰতীয় টকাৰ মুদ্ৰাৰ মূল্য 1 মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰায় 91 টকা হৈছেগৈ। বিজনেছ ষ্টেণ্ডাৰ্ড এক প্ৰতিবেদন অনুসৰি 20 জানুৱাৰীত ভাৰতীয় মুদ্ৰা INR এই অভিলেখত উপনীত হৈছে।
সোমবাৰে যি দামত বন্ধ হৈ পৰে মুদ্ৰাৰ বজাৰ, মঙলবাৰে তাতকৈও 3 পইচা কমলৈ নামি মুকলি হয় বজাৰখন। মঙলবাৰে বজাৰখন প্ৰতি ডলাৰত 90.93 টকা মুকলি হয়। সোমবাৰে বজাৰখন বন্ধ হৈছিল প্ৰতি ডলাৰত 90.90 টকাত। ইয়াৰ মাজতে দিনটোৰ ভিতৰতে নিম্ন স্তৰত প্ৰতি ডলাৰত 91.01 টকা হৈছে। প্ৰতিবেদন অনুসৰি বিদেশী বিনিয়োগৰ ধাৰাবাহিক বহিঃপ্ৰবাহ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অস্থিৰতা বাবে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে। সোমবাৰে নতুন অভিলেখ সৃষ্টি কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পায়। ভাৰতীয় মুদ্ৰা 12 পইচা হ্ৰাস পোৱাৰ পিছত প্ৰতি ডলাৰত 90.90 টকাত বন্ধ হৈ পৰে, যিটো ভাৰতীয় মুদ্ৰাৰ ৰেকৰ্ড ক্লোজিং লেভেলৰ অতি ওচৰত। ইয়াৰ পূৰ্বে 2025 চনৰ 16 ডিচেম্বৰত ভাৰতীয় মুদ্ৰাৰ অভিলেখ পতন দেখা গৈছিল। সেইদিনাই ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত দিনটোৰ ভিতৰত 91.14 টকালৈ হ্ৰাস পাইছিল, বন্ধ হৈছিল 90.93 টকাত। বৈদেশিক মুদ্ৰাৰ বজাৰ বিশেষজ্ঞসকলে কয় যে বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ বাবে এতিয়া মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ সকলো সম্ভাৱনা আছে। গ্ৰীণলেণ্ডক লৈ ইউৰোপীয় দেশসমূহৰ সৈতে গুৰুতৰ বিবাদ আৰম্ভ হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক আৰোপ কৰাৰ সকিয়নি দিছে তেওঁ। এই পৰিস্থিতিক লৈ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰী চিন্তিত। ফিনডেক্স ট্ৰেজাৰী এডভাইজাৰ্ছ LLPৰ ট্ৰেজাৰী আৰু কাৰ্যবাহী সঞ্চালক অনিল কুমাৰ বানচালীৰ মতে ট্ৰাম্পৰ শুল্ক বৈধ নে নহয় সেই বিষয়ে আমেৰিকাৰ আদালতে সিদ্ধান্ত ল'ব। ইয়াৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে বাণিজ্যত প্ৰভাৱ পেলাব।